dear students, welcome again to our channel JV Educate. Last video post কৰিছিলো মই class 9 ৰ physics ৰ হয়নে আজি মই স্টাৰ্ট কৰিব লৈছো class 10 ৰ physics ৰ বিষয় অলপ class 10 ৰ physics ৰ তোমালোকৰ first chapter টো আছে light ৰ বিষয় আছে তো light ৰ বিষয় আমি পঢ়ো অলপ সো প্ৰথম কি আছোৱা তোমালোকৰ जितु लाइट বা পোহৰ जितु চেপ্টাৰ আছে তাৰ তোমালোকৰ দুটা বস্তু আছে এটা হৈ গল ৰিফ্লেকশন আৰু ইটো হৈ গল ৰিফ্ৰেকশন ঠিক আছে তো ৰিফ্লেকশন মানে হৈ গল কি অসমীয়াত ক'বলৈ হলে প্ৰতিফলন আৰু ৰিফ্ৰেকশন মানে অসমীয়াত ক'বলৈ হলে মানে হৈ যায় এটো প্ৰতিহৰণ ঠিক আছে প্ৰতিফলন আৰু প্ৰতিহৰণ So, এটা এটাকে জানোৱা কি হয় তো সোৱা প্ৰথম কৈছো যেতিয়া লাইট বা পোহৰ কিবা এটা বস্তুত যেতিয়া কিবা এখন পৃষ্ঠত বা কিবা এটা সাৰফেসত যেতিয়া ইনসিডেন্ট হয় যেতিয়া পৰেহি তেতিয়া তিনটা ঘটনা ঘটিব পাৰে three things can happen তো কি হ'ব পাৰে ফাৰ্স্ট ওয়ান হৈ গল তোমাৰ এটো ৰিফ্লেকশন প্ৰতিফলন হ'ব পাৰে Next হৈ গল তোমাৰ এটা বস্তু হ'ব পাৰে এবজৰ্পচন হ'ব পাৰে আৰু থাৰ্ড ওয়ান হৈ গল তোমালোকৰ ৰিফ্ৰেকশন ঠিক আছে মানে পোহৰৰে যিমানখিনি পোহৰ আহি এটা পৃষ্ঠ বা এখন সাৰফেসত যেতিয়া ইনসিডেন্ট হ'ব তো সেই পোহৰৰ এটা পাৰ্ট কি হ'ব পাৰে ৰিফ্লেকশন হ'ব পাৰে এটা পাৰ্ট হ'ব পাৰে এবজৰ্পচন মানে কি বস্তুটোত শোষণ হৈ যাব এবজৰ্পচন মানে অসমীয়াত শোষণ বুলি কয় আৰু ৰিফ্ৰেকশন মানে ক'লোৱে অলৰেডি কি হ'ব প্ৰতিহৰণ আৰু এবজৰ্পচন মানে শোষণ ঠিক আছে তো এটো পাৰ্টৰ বিষয়ে তোমালোকে এতিয়া পঢ়িব নালাগে এবজৰ্পচন এটো হায়াৰ ক্লাसेছত বিষয়ে হায়াৰ ক্লাছত যেতিয়া যাবা তেতিয়া পঢ়িব লাগিব এতিয়া নালাগে তো এতিয়া আমি মেইনলি ৰিফ্লেকশন আৰু ৰিফ্ৰেকশনৰ বিষয়ে পঢ়িম ঠিক আছে তো আজি ৰিফ্লেকশনটো স্টাৰ্ট কৰো তো ৰিফ্লেকশন বস্তুটো কি হয় ৰিফ্লেকশন মানে কি বা প্ৰতিফলন মানে কি হয় তেছৱা ৰিফ্লেকশন মানে সিম্পলি কি হয় পোহৰ যিটো মাধ্যমৰ পৰা আহিব মই অসমত ক'বলৈ হলে পোহৰ যিটো মাধ্যমৰ পৰা আহিব সেই মাধ্যমলৈ আকৌ ঘূৰি যোৱাটোকে কি বুলি কয় প্ৰতিফলন বা ৰিফ্লেকশন বুলি কয় মানে লাইট যিটো মিডিয়ামৰ পৰা আহিব যিটো মিডিয়ামৰ পৰা আহিব সেই মিডিয়ামটোলৈ এগেইন আকৌ ৰিটাৰ্ন হৈ যোৱাটোকে কি বুলি কয় ৰিফ্লেকশন বুলি কয় সিম্পলি ক'বলৈ হলে ঠিক আছে তো আমি যদি এখন মিৰৰত মানে মই ইয়াত প্লেন মিৰৰ ইউজ কৰিছো ঠিক আছে তো প্লেন মিৰৰ মানে আমাৰ নরমাল যিখন আইনা আমি ঘৰত থাকে দাপুন যিখন কও যেটো আমি চাও আমি ৰেগুলাৰ ইউজ কৰো সেইখন আমাৰ প্লেন মিৰৰ সো প্লেন মিৰৰ আমি এখন এনেকে প্লেন মিৰৰ এখন লৈছো তো এটো সাইডে হৈ গল আমাৰ ৰিফ্লেক্টিং সাৰফেস ঠিক আছে যিখিনি আমি ডেশ যিখিনি ইউজ কৰিছো তাৰ ওপৰ ফালে অপোজিট সাইডে এটো হৈ গল আমাৰ ৰিফ্লেক্টিং সাৰফেস সো প্লেন মিৰৰত কি হয় মই যদি সাপোজ এটা লাইট সোর্স কিবা এটা ধৰিলো এটো এটা এটা মোৰ লাইট সোর্স তো ইয়াৰ পৰা লাইট আইছে এনেকে ৰে লাইট ৰে মই লৈছো এটা ইনসিডেন্ট হৈছে ঠিক আছে তো ইনসিডেন্ট হোৱাৰ পিছত আকৌ চোৱা এতিয়া লাইটটো কোনটো মিডিয়ামৰ পৰা আহিছে এই মিডিয়ামটো পৰা আহিছে হয়নে এটো মিডিয়ামৰ পৰা আহিলে ইয়াত পৰিলেহি আকৌ যদি ব্যাক টু দা মিডিয়াম এনেকে যদি উভতি যায় হেতুকে কি বুলি কোৱা হয় ৰিফ্লেকশন ঠিক আছে তো এটো হৈ গল সিম্পলি আমাৰ ৰিফ্লেকশন লাইটটো যিটো মিডিয়ামৰ পৰা আহিব এগেইন হেতু মিডিয়ামলৈ আকৌ উভতি যোৱাটোকে ৰিটাৰ্ন হৈ যোৱাটোকে কি বুলি কোৱা হয় ৰিফ্লেকশন বা প্ৰতিফলন বুলি কোৱা হয় ওকে এতিয়া আমাৰ ৰিফ্লেকশন কি হয় আমি যেতিয়া মিৰৰৰ কথা কম প্লেন মিৰৰ আহিব এটা আৰু এখন আহিব আমাৰ স্ফেৰিকেল মিৰৰৰ বিষয়ে পঢ়িব লাগিব সো প্ৰথমতে আমি প্লেন মিৰৰৰ কথা পঢ়িলো তাৰ আগতে প্ৰতিফলনৰ বা ৰিফ্লেকশনৰ দুটা ল আছে ঠিক আছে সেই ল কিটাৰ কথা মই কৈ লম তো লজ অফ ৰিফ্লেকশন দুটা থাকে বা প্ৰতিফলনৰ সূত্ৰ ফাৰ্স্ট ওয়ান হৈ গল কি angle of incidence equal to angle of reflection এটো হৈ গল ফাৰ্স্ট ল সিম্পল যদি মই অসমীয়াত কওঁ তেতিয়া ক'ব পাৰিম মই angle of incidence এটো অসমীয়াত কোৱা হয় আপতন কোণ আৰু angle of reflection টো কোৱা হ'ব প্ৰতিফলন কোণ
ঠিক আছে তো এংগল অফ ইনসিডেন্স বা আপতন কোণ ইকুয়াল টু এংগল অফ রিফ্লেকশন বা প্ৰতিফলন কোণ এংগল অফ ইনসিডেন্সক সিম্পলি আই দি ডিনোট কৰে আৰু এংগল অফ ৰিফ্লেকশনটোক স্মল আৰ দি বুজোৱা হয় ঠিক আছে এতিয়া এংগল অফ ইনসিডেন্স আৰু এংগল অফ ৰিফ্লেকশন মানে কি হয় এইটো ফিগাৰতে মই দেখাই দিছোঁ ইফালৰ পৰা ৰেডাল আহিলে মানে এ পৰা মোৰ ৰে আহিলে ইয়াত পৰিলেহি তো এইখন হৈ গ'ল মোৰ প্লেন মিৰৰ এইটো পইণ্টত পৰিছে তো এই পইণ্টটো যিটো হয় এইটো সাপোজ মই ও নাম দিলোঁ তো এই যিটো ও পইণ্টটো হয় এই ও পইণ্টক কোৱা হয় তোমালোকৰ পইণ্ট অফ ইনসিডেন্স ইংলিছত পইণ্ট অফ ইনসিডেন্স বুলি কয় আৰু অসমীয়াত কোৱা হয় আপতন বিন্দু ঠিক আছে তো কি বুলি কওঁ পইণ্ট অফ ইনসিডেন্স বা আপতন বিন্দু তো এইফালে আকৌ উভতি গৈছে নাই তো এই আপতন বিন্দুত মানে পইণ্ট অফ ইনসিডেন্সত আমি যদি যিখন মিৰৰ আমাৰ দাপোন থাকিব তাৰ যদি মই নৰ্মেল এডাল আঁকো মানে পাৰপেণ্ডিকুলাৰ এডাল আঁকো 90 ডিগ্ৰী এডাল লাইন ড্ৰ কৰোঁ তো এডালক কোৱা হ'ব নৰ্মেল ইংলিছত নৰ্মেল আৰু অসমীয়াত কোৱা হয় তোমাৰ তোমালোকৰ অভিলম্ব বুলি কয় অসমীয়াত কয় অভিলম্ব ঠিক আছে তো এডাল মই সাপোজ নাম দিলোঁ ও এম হ'ল ওকে তো এটা এংগল অফ ইনসিডেন্স আৰু এংগল অফ ৰিফ্লেকশন মানে কি হয় এইডাল যিডাল ৰে মানে যিডাল ৰে আহি পেলাই আমি ইয়াতে পৰিছে মিৰত যিখন মিৰত তোমাৰ যিটো ৰে আহি পৰিবহি মানে ইনসিডেন্ট হ'বহি সেই ৰেডালক কোৱা হয় ইয়াতে মই লিখি দিছোঁ ইনসিডেন্ট ৰে ঠিক আছে এইটো এই ৰেডাল হ'ব ইনসিডেন্ট ৰে হ'ল মানে অসমীয়াত ক'বলৈ হ'লে আপতিত ৰশ্মি বুলি কয় কি বুলি ক'ব অসমীয়াত কোৱা হ'ব এইটো ইনসিডেন্ট ৰে ইয়াক অসমীয়াত কোৱা হ'ব আপতিত ৰশ্মি ঠিক আছে ঠিক তেনেদৰে যিডাল তোমাৰ ৰিটাৰ্ণ হৈ যাব সাপোজ এ ও বি তো এডালক কোৱা হ'ব ৰিফ্লেক্টেড ৰে বা অসমীয়াত ক'লে মানে হ'ব প্ৰতিফলিত ৰশ্মি ওকে সো আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি ইনসিডেন্ট ৰে আৰু ৰিফ্লেক্টেড ৰে ঠিক আছে তো এতিয়া এংগল অফ ইনসিডেন্স মানে কি হয় এই যে যিডাল ইনসিডেন্ট ৰে এই ৰেডালে এই নৰ্মেলৰ লগত যিটো এংগল ফৰ্ম কৰিব যিটো এংগল বনাব সেই এংগলটো কোৱা হয় আমাৰ এংগল অফ ইনসিডেন্স ঠিক আছে বা আপতন কোণ ঠিক আছে আৰু ঠিক তেনেকৈ ৰিফ্লেক্টেড ৰে যিডাল তো ৰিফ্লেক্টেড ৰেডালে নৰ্মেলৰ লগত যিটো এংগল বনাব সেই এংগলটো কোৱা হয় এংগল অফ ৰিফ্লেকশ্যন বা প্ৰতিফলন কোণ ঠিক আছে তো এইটো হৈ গ'ল আমাৰ এংগল অফ ইনসিডেন্স আৰু এংগল অফ ৰিফ্লেকশ্যন নেক্সট যিটো ল 2 নম্বৰ যিটো সূত্ৰ 2 নম্বৰ সূত্ৰৰ মতে কি হৈ গ'ল এই ইনসিডেন্ট ৰে ৰিফ্লেক্টেড ৰে আৰু নৰ্মেল ডাল এণ্ড নৰ্মেল all lies in the same plane মানে আপতিত ৰশ্মি অসমীয়াত ক'বলৈ হ'লে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব এই তিনিডাল একেখন সমতলত থাকে এটা একেখন সমতলত থাকে বুলি ক'লে মানে কথাটো কি হ'ব মানে ধৰি লোৱা সাপোজ দিয়া এডাল এই তিনিটা বস্তু এডাল হৈ গ'ল মোৰ ইনসিডেন্ট ৰে এডাল হৈ গ'ল নৰ্মেল আৰু এডাল হৈ গ'ল ৰিফ্লেক্টেড ৰে তো এই তিনিটা ৰে এনেকৈ যদি মই এখন পেপাৰ এখন দি দিওঁ তাৰমানে এই তিনিডাল ৰেৰ মাজেদি মই সেম এখন পেপাৰ মই আঁকিব পাৰিম মানে একেখন পেপাৰতে এই তিনিডাল ৰে থাকিব তো এনেকুৱা হ'লে মানে সেইটো সেম প্লেনত বুলি কয় একেখন সমতলত এটা যদি সাপোজ এডাল বোলে ইনসিডেন্ট ৰে এডাল নৰ্মেল আৰু ৰিফ্লেক্টেড ৰে এডাল বোলে এনেকৈ থাকিলে এইটো ষ্টাইলত তো এই দুটা সেম প্লেনত থাকিলে কিন্তু এইখন এডাল ৰে যিডাল থাকিব এডাল সেম প্লেনত নাথাকিব তো এনেকুৱা হ'লে মানে এইটো সেম প্লেনত থকা বুলি নকয় তো কি হ'ব সেম প্লেনত থকা মানে কি হ'ব কথাটো এই তিনিডাল ৰে যিডাল থাকিব মানে ইনসিডেন্ট ৰে নৰ্মেল আৰু ৰিফ্লেক্টেড ৰে আপতিত ৰশ্মি অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি সেই তিনিডাল ৰে বা তিনিডাল লাইনৰ মাজেদি আমি এখন
এনেকৈ পেপাৰ এখন বা একেখন পেপাৰৰ ওপৰতে মানে এই তিনিডাল ৰে আমি ড্ৰ কৰিব পাৰিব লাগিব ঠিক আছে তো সেনেকুৱা হ'লে মানে সেইটো কি বুলি ক'ব আমাৰ সেম প্লেনত থকা বুলি ক'ব যদি এনেকুৱাকৈ হয় তেতিয়া সেইটো সেম প্লেনত নহ'ব তাৰমানে এডাল এনেকৈ এই দুডাল এনেকৈ থাকিলে আৰু এইটো এনেকৈ থাকিলে তো এনেকুৱা হ'লে মানে আমাৰ সেম প্লেনত নুবুজাব ঠিক আছে তো সেইটো হৈ গ'ল আমাৰ একেখন সমতলত থাকিব বা সেম প্লেনত থাকিব এই দুটা ল হৈ গ'ল আমাৰ লজ অফ ৰিফ্লেকশ্যন হ'ল তো এইখিনি হৈ গ'ল আমাৰ ৰিফ্লেকশ্যনৰ সূত্ৰ এতিয়া প্লেন মিৰৰৰ কথা যদি মই কওঁ এখন আমাৰ প্লেন মিৰৰ মই দেখালোৱে হা প্লেন মিৰৰত কি হয় পইণ্ট অফ ইনচিডেন্স আপডাউন মিৰৰ এনেকৈ হয় হা সো প্লেন মিৰৰৰ কথা যদি মই কওঁ প্লেন মিৰৰত ইমেজ কেনেকুৱা ধৰণৰ ফৰ্মেশ্যন হয় বা কি হয় হা প্লেন মিৰৰৰ কথা সো প্লেন মিৰৰৰ কি হয় যেটো ইমেজ ফৰ্মেশ্যন হয় এটো ভাৰ্চুৱেল ইমেজ ফৰ্মেশ্যন হয় এতিয়া আকৌ কথা এটা আহিব যে ভাৰ্চুৱেল ইমেজ কি তো ইমেজ বা অসমীয়াত ক'বলৈ হ'লে প্ৰতিবিম্ব তো প্ৰতিবিম্ব মানে কি প্ৰতিবিম্ব কেতিয়া গঠন হয় বা ইমেজ কেতিয়া গঠন হয় কেতিয়া ফৰ্মেশ্যন হয় তো ৰিফ্লেকশ্যনৰ কাৰণে এতিয়া আমি যেহেতু মেইনলি আমি ৰিফ্লেকশ্যনৰ কথা কৈ আছোঁ তো ৰিফ্লেকশ্যনৰ কথাই ক'ম মানে প্ৰতিফলনৰ কথাই ক'ম ৰিফ্লেকশ্যনৰ কথা পিছত আহিব তো ৰিফ্লেকশ্যনৰ কাৰণে কি হয় ইমেজ কেতিয়া ফৰ্মেশ্যন হ'ব যেতিয়া ৰিফ্লেক্টেড ৰে মানে এই যে প্ৰতিফলিত ৰশ্মিডাল গৈছে এই প্ৰতিফলিত ৰশ্মি এতিয়াতো ইয়াত মই অকল এডাল ড্ৰ কৰিছোঁ হয় নাই এডালকে বেছিও থাকিব পাৰে আৰু এনেও তোমাৰ প্ৰতিবিম্ব যেতিয়া দেখাবলৈ হয় হা এটা ডায়াগ্ৰামত যেতিয়া আমি প্ৰতিবিম্ব বা ইমেজ ফৰ্মেশ্যনটো দেখাবলৈ হ'ব তেতিয়া আমাক মিনিমাম দুডাল ৰে লাগিব ঠিক আছে তো প্ৰতিফলিত ৰশ্মি কেইডালে বা ৰিফ্লেক্টেড ৰে কেইডালে যেতিয়া একচুৱেলি কটাকটি কৰিব কৰবাত হা একচুৱেলি কটাকটি কৰিব মানে কি আৰু দুডাল লাইন এনেকৈ কটাকটি কৰিলে তো একচুৱেলি কটাকটি কৰিলে মানে কি ৰিফ্লেক্টেড ৰে এনেকৈ ৰিফ্লেকশ্যন হৈ গৈছে তাৰ পিছত কৰবাত গৈ পেলাই এনেকৈ কাট কৰিছে যেনেকৈ এটা আউডাল ধৰা এনেকৈ ৰিফ্লেক্টেড হৈ গ'ল হা ৰিফ্লেকশ্যন হ'ল এনেকৈ গুচি গ'ল তো ইয়াতে যেনিবা কাট কৰিলে তো ইয়াতে এটা কি হ'ব এটা ইমেজ ফৰ্মেশ্যন হ'ব তো ৰিফ্লেক্টেড ৰে কেইডালে যদি একচুৱেলি এনেকৈ কটাকটি কৰে বা একচুৱেলি যদি কটাকটি নকৰে তেতিয়া ভাৰ্চুৱেলি কটাকটি কৰিব লাগিব ভাৰ্চুৱেলি মানে কি আমি সেইটো কল্পনা কৰি ল'ম যে কৰবাত গৈ পেলাই ই কটাকটি কৰিছে মানে ইণ্টাৰসেক্ট কৰিছে তো এতিয়া চোৱা প্লেন মিৰৰৰ কাৰণে কি হয় মেইনলি সৰি এইটো হৈ গ'ল ইমেজ ঠিক আছে তো ইমেজ কেতিয়া ফৰ্মেশ্যন হয় তেতিয়া কি বুলি ক'লোঁ যেতিয়া আমাৰ ৰিফ্লেক্টেড ৰে মিনিমাম দুডাল হা ৰিফ্লেক্টেড ৰে দুডালে কি হয় যেতিয়া একচুৱেলি কটাকটি কৰিব বা ভাৰ্চুৱেলি কটাকটি কৰিব মানে আমি কল্পনা কৰি ল'ম যে কোনোবা এটা পইণ্টত গৈ কটাকটি কৰিছে তেতিয়া আমাৰ ইমেজ ফৰ্মেশ্যন হ'ব আৰু সেই যে একচুৱেলি কটাকটি কৰা মানে একচুৱেলি ইণ্টাৰসেক্ট হোৱা আৰু ভাৰ্চুৱেলি ইণ্টাৰসেক্ট হোৱা সেই দুটাৰ ওপৰত ডিপেণ্ড কৰি পেলাই ইমেজক আমাৰ দুটা টাইপত ভগোৱা আছে এটা হ'ব ৰিয়েল এইটোক কোৱা হয় অসমীয়াত হট প্ৰতিবিম্ব আৰু এটা কোৱা হয় ভাৰ্চুৱেল এইটোক অসমীয়াত কোৱা হয় অসৎ প্ৰতিবিম্ব ঠিক আছে তো ৰিয়েল কেতিয়া হয় যেতিয়া আমাৰ কি হ'ব লাগিব একচুৱেলি মিট হ'ব তাৰমানে সঁচা সঁচিকৈ কটাকটি কৰিব লাগিব আৰু ভাৰ্চুৱেল বা অসৎ প্ৰতিবিম্ব কেতিয়া গঠন হ'ব যেতিয়া আমাৰ ভাৰ্চুৱেলি মিট হ'ব মানে ইমেজিনেৰী মিট হা মানে একচুৱেলি হোৱা নাই আমি কল্পনা কৰি ল'ম ক'ৰবাত গৈ পেলাই যে কটাকটি কৰিছে তেতিয়া আমাৰ কি হ'ব ভাৰ্চুৱেল ইমেজ হ'ব এতিয়া আমি চাওঁ যে প্লেন মিৰৰৰ কাৰণে স্পেচিয়েলি চাওঁ প্লেন মিৰৰত আমাৰ কি ইমেজ ফৰ্মেশ্যন হয় ঠিক আছে সো প্লেন মিৰৰত কি হয় এইটো এটা আমি সাপোজ অবজেক্ট এটা ল'লোঁ ঠিক আছে এখন আমাৰ প্লেন মিৰৰ তো এটা আমি অবজেক্ট ল'লোঁ এইটো তো ইয়াৰ পৰা এডাল ৰে মই এনেকৈ উলিয়ালোঁ যিডাল গৈ পেলাই বেকাকৈ পৰিবগৈ মানে এডাল হৈ গ'ল নৰ্মেলৰ লগত আই এংগল কৰিছে সি সেম এংগুলত ৰিটাৰ্ণ হৈ যাব এইফালে আমাৰ ৰিটাৰ্ণ হৈ গ'ল ঠিক আছে তো মোকতো আৰু এডাল ৰে লাগিব মিনিমাম আৰু এডাল ৰে লাগিব হয়নে সো আৰু এডাল ৰে মই কেনেকৈ ল'ম পাৰপেণ্ডিকুলাৰলি ল'ম আৰু যিডাল ৰে পাৰপেণ্ডিকুলাৰলি পৰিব মানে নৰ্মেল পাৰপেণ্ডিকুলাৰলি যিডাল পৰিব সেইডাল আকৌ সেম ডাইৰেকশ্যনত ৰিটাৰ্ণ হৈ গুচি যাব তাৰমানে এনেকৈ আকৌ ৰিটাৰ্ণ হৈ পেলাই গুচি গ'ল ঠিক আছে তো মোক এতিয়া এই ফিগাৰটোৰ পৰা দেখা দেখি চোৱা ডাইৰেক্ট ওলাই আছে এডাল ৰে কি হৈ গ'ল এনেকৈ গুচি গ'ল আৰু এডাল ৰে কি হৈছে ৰিফ্লেক্টেড এডাল হৈ গ'ল এডাল ৰিফ্লেক্টেড ৰে আৰু এডাল ৰিফ্লেক্টেড ৰে হয়নে সো এডাল ৰিফ্লেক্টেড ৰে এনেকৈ গুচি গৈছে আৰু এডাল ৰিফ্লেক্টেড ৰে এই ভাগে গৈছে হয়নে এইটো এনেকৈ চিধা গুচি গৈছে আৰু এনেকৈ বেকাকৈ গুচি গৈছে তো দুইডাল ৰে কি হৈছে ডাইভাৰ্ট হৈ গৈছে নাই মানে এই দুডাল ৰে ক'ৰবাত গৈ যে লগ খাব পচিবিলিটি কিবা আছে নেকি কিবা সম্ভাৱনা আছে নেকি যে এই দুডাল ৰে ক'ৰবাত গৈ পেলাই মিট হ'বগৈ পচিবলে নহয় হয়নে কাৰণ দুইটা দুভাগে এনেকৈ হৈ গৈছে সো এনেকুৱা কেছত কি হয় এইডাল ৰে মই বেক চাইডে বহাই দিলোঁ মিৰৰৰ পিছফালে বহাই দিলোঁ
আৰু ঠিক তেনেকৈ এডালেৰেও মই বেক সাইডে এনেকৈ বঢ়াই দিলোঁ ইনক্ৰিজ কৰি দিলোঁ তো বেক সাইডে ইনক্ৰিজ কৰিলে মানে কি হয় এই পইণ্টটোত গৈ পেলাই মিট হ'লগৈ হয় নাই তো এই পইণ্টটোক মই নাম দিলোঁ এ ডেছ তো এতিয়া চোৱা ইয়াত কি হয় একচুৱেলি তো মিট নহয় পচিবলে নাই হয় নাই সম্ভৱে নহয় তো এনেকুৱা কেছত কি হয় আমাৰ সেইটো ডাল মই বঢ়াই দিলোঁ তো বেক সাইডে আমাৰ ভাৰ্চুৱেলি মিট হ'ল মানে আমি কল্পনা কৰিছোঁ যে ইয়াত গৈ পেলাই লগ খাইছে বা ইয়াৰ পৰা আমি ওলাই অহা নিচিনা লাগিছে সো এই অবজেক্টটোৰ যিটো ইমেজটো হ'ব ইমেজটো ক'ত ফৰ্মেশ্যন হ'ব এ ডেছত তাৰমানে এৰ ইমেজটো হ'ব এ ডেছ এতিয়া ইয়াত চোৱা ভাৰ্চুৱেলি মিট হ'ল নাই তো ভাৰ্চুৱেলি মিট হ'ল সেইটো কাৰণে এইটো ইমেজটো কি ইমেজ হ'ব ভাৰ্চুৱেল ইমেজ বা অসৎ প্ৰতিবিম্ব ঠিক আছে তো এইটো হৈ গ'ল আমাৰ প্লেন মিৰৰৰ কাৰণে ইমেজ ফৰ্মেশ্যন এতিয়া চোৱা প্লেন মিৰৰত কিছুমান স্পেচিয়েল প্ৰপাৰ্টি আছে প্লেন মিৰৰৰ কিছুমান নিজৰ বৈশিষ্ট্য আছে সমতল দাপোন বুলি কয় অসমীয়াত তো সমতল দাপোনৰ নিজৰ বৈশিষ্ট্য কিছুমান হৈ গ'ল মেইনলি কি আছে নাম্বাৰ 1 হৈ গ'ল কি তোমালোকৰ অবজেক্ট ডিসটেন্স ইকুৱেল টু ইমেজ ডিসটেন্স মানে কি হয় লক্ষ্যবস্তুৰ দূৰত্ব অবজেক্ট ডিসটেন্স মানে লক্ষ্যবস্তুৰ দূৰত্ব মানে যেটো অবজেক্ট থাকিব যেটো লক্ষ্যবস্তু থাকিব তাৰ দূৰত্ব কোৰ পৰা দূৰত্ব মিৰৰৰ পৰা দূৰত্ব ঠিক আছে তো লক্ষ্যবস্তুৰ দূৰত্ব ইকুৱেল টু কি হ'ব প্ৰতিবিম্বৰ দূৰত্ব মানে অবজেক্ট ডিসটেন্স ইকুৱেল টু ইমেজ ডিসটেন্স মিৰৰৰ পৰা অবজেক্টটো যিমান ডিসটেন্সত থাকিব মিৰৰৰ পৰা ইমেজটো সমান ডিসটেন্সতে ফৰ্ম হ'ব ঠিক আছে তো এইটো হৈ গ'ল আমাৰ কি বুলি কম আমি First property object distance equal to image distance. Next property to হৈ গ'ল object size equal image size মানে লক্ষ্যবস্তুৰ আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰ এই দুটা কি হ'ব সমান হ'ব লক্ষ্যবস্তুৰ আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰ কি হ'ব সমান হ'ব মানে যিমান ওখ থাকিব বা যিমান ডাঙৰ থাকিব হিমান ডাঙৰে আমি দেখিম আইনাখনত বা প্লেন মিৰৰত মানে হেতু হৈ গ'ল আমাৰ সাইজ Next one হৈ গ'ল এটা বস্তু এটুক ইংলিশত কয় লেটাৰেল ইনভাৰ্সন মানে লেটাৰেল ইনভাৰ্সন মানে কি হয় আমি যেতিয়া আইনাত চাওঁ নিজকে আমি কি দেখো আমাৰ ৰাইট হ্যান্ড সাইডটো আমি মিৰৰত কি দেখো লেফট হ্যান্ড সাইড দেখো মানে দেখিলে গম পাবা মিৰৰত চালে মানে গম পাবা যে আমাৰ right hand side to আমি mirror কি দেখো left hand side দেখো মানে হু ফালটো বাও ফাল হিচাপে দেখিবা আৰু বাও ফালটো হু ফাল হিচাপে দেখিবা হু সাইড টু বাও সাইড দেখিবা বাও সাইড টু হু সাইড দেখিবা এটো মিৰৰত দেই আমাৰ যেটো হু সাইড মিৰৰত কি হেতু দেখিবা বাও সাইড দেখিবা আৰু আমাৰ যেটো লেফট সাইড হ'ব এটো মিৰৰত কি দেখিবা ৰাইট সাইড বুলি দেখিবা তো হে বস্তুটো লেটাৰেল ইনভাৰ্সন বুলি কয় ঠিক আছে তো হেতু এটা প্ৰপাৰ্টি আৰু এটা লাষ্ট প্ৰপাৰ্টিটো হৈ গ'ল যে অলৱেজ virtual image always virtual image is formed মানে সদায় প্লেন মিৰৰৰ কাৰণে সমতল দাপোনৰ কাৰণে সদায় অসৎ প্ৰতিবিম্বই গঠন হ'ব তুমি অবজেক্টটো তুমি যতেই নুঠোৱা লাগিলে যিমান দূৰত নুঠোৱা যিমান ওচৰত নুঠোৱা সদায় সমতল দাপোনত প্লেন মিৰৰত সদায় কি হ'ব অসৎ প্ৰতিবিম্বই গঠন হ'ব ভাৰ্চুৱেল ইমেজে সদায় ফৰ্ম হ'ব তো 1 2 3 4 এই চাৰিটা আমাৰ মেইন বৈশিষ্ট্য মেইন ফিচাৰ্স অফ প্লেন মিৰৰ ঠিক আছে এখন সমতল দাপোনৰ মেইন বৈশিষ্ট্য হৈ গ'ল এই চাৰিটা ফাৰ্স্ট টু কি ক'লো অবজেক্ট ডিসটেন্স ইকুৱেল টু ইমেজ ডিসটেন্স মানে লক্ষ্যবস্তুৰ দূৰত্ব মিৰৰৰ পৰা দাপোনৰ পৰা লক্ষ্যবস্তু যিমান দূৰত্বত থাকিব প্ৰতিবিম্ব আমাৰ ইমান দূৰত্বতে থাকিব নেক্সট ওয়ান হৈ গ'ল আমাৰ অবজেক্ট সাইজ ইজ ইকুৱেল টু দা ইমেজ সাইজ মানে লক্ষ্যবস্তুৰ যিমানটো সাইজ হ'ব যিমান ওখ দেখিবা যিমান চাপৰ দেখিবা জিয়ে দেখিবা হিমানটোৱে তুমি প্ৰতিবিম্বটো হিমানে দেখিবা মানে ইমেজটো আমি হিমান ডাঙৰে দেখিম থাৰ্ড ওয়ান হৈ গ'ল কি লেটাৰেল ইনভাৰ্সন মানে কি হয় আমি হু সাইডটো মিৰৰত আমি বাও সাইড দেখিম মানে ৰাইট সাইড টু লেফট সাইড দেখিম আৰু বাও সাইডটো আমি কি দেখিম হু সাইড দেখিম মানে লেফট সাইডটো আমি ৰাইট সাইড দেখিম ঠিক আছে আৰু লাষ্ট ওয়ান হৈ গ'ল যে অলৱেজ ভাৰ্চুৱেল ইমেজ ইজ ফৰ্মড ইন এ প্লেন মিৰৰ মানে সমতল দাপোনত প্লেন মিৰৰত সদায় অসৎ প্ৰতিবিম্বই গঠন হ'ব কেতিয়াও হট প্ৰতিবিম্ব ৰিয়েল ইমেজ কেতিয়াও তুমি প্লেন মিৰৰত দেখিবলৈ নোপোৱা ঠিক আছে তো এই চাৰিটা হ'ল আমাৰ মেইন প্ৰপাৰ্টি প্লেন মিৰৰ ঠিক আছে তো নেক্সট ইয়াৰ পিছত নেক্সট আহিব আমাৰ স্পেৰিকেল মিৰৰ আহিব
স্পেৰিকেল মিৰৰত আমি পঢ়িম কেনেকুৱা টাইপছৰ স্পেৰিকেল মিৰৰ আছে ঠিক আছে তাৰপিছত তোমালোকৰ তাৰ ইমেজ ফৰ্মেশ্যন কেনেকৈ হয় ইয়াত এতিয়াতো গম পালা এনেকুৱা টাইপে ইমেজ ফৰ্মেশ্যন হয় যে ভাৰ্চুৱেল ইমেজো ফৰ্মেশ্যন হয় কিন্তু স্পেৰিকেল মিৰৰত কিছুমানত ভাৰ্চুৱেল ইমেজো ফৰ্মেশ্যন হয় কিছুমানত ৰিয়েল ইমেজো ফৰ্মেশ্যন হয় তো তাৰ উদাহৰণ কেনেকুৱা কি ধৰণৰ আছে সেইবিলাক আমি লাহে লাহে এটা এটাকৈ ডিছকাছ কৰিম ঠিক আছে অ'কে চ' আজিলৈ ইমানতে ষ্টপ কৰিছোঁ ইয়াতে যদি কিবা বুজি নোপোৱা আছে কিবা সুধিব লগা আছে কিবা যদি কুৱেশ্যন আছে ইমানখিনিলৈকে টপিক ৰিলেটেড সেইখিনি কুৱেশ্যন তোমালোকে কমেণ্টত সুধিব পাৰা আমি ৰিপ্লাই কৰিম আৰু যদি কিবা প্ৰব্লেম আছে যেনেকৈ তোমালোকৰ ধৰা মিৰৰ ৰিলেটেড মানে লাইটৰ কিছুমান চামছো আছে মানে অংক কিছুমানো আছে তো সেইবিলাকো আমি এটা এটাকৈ আমি ডিছকাছ কৰিম অংক ফৰ্মুলা আছে নেক্সট আমি ডিছকাছ কৰিলে স্পেৰিকেল মিৰৰ যেতিয়া ডিছকাছ কৰিম গোলাকাৰ দাপোন যেতিয়া পঢ়িম তেতিয়া আমাৰ অংক কৰিবলৈ দুটামান ফৰ্মুলা আছে তো সেইকেইটা ফৰ্মুলা আমাক দৰকাৰ হ'ব সেইখিনিও মই দেখাম আৰু অংক কেইটামানো দেখাই দিম দুই এটা ঠিক আছে চ' আজিলৈ ইমানতে ষ্টপ কৰিছোঁ কেনেকুৱা পালা কি পালা কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা মানে কি কাৰণে কাৰণ বহুতে এতিয়াতো লকডাউন হৈ আছিলে হয়নে তো বহুতৰে ক্লাছ পাতি তেনেকৈ হোৱা নাই স্কুলৰ ক্লাছ বহুততে অনলাইন ছিষ্টেম এতিয়া কৰিছে বাৰু ষ্টাৰ্ট তো যিমান পাৰা শ্বেয়াৰ কৰিবা যাতে ষ্টুডেণ্টসকলৰ সুবিধা হয় অ'কে থেংক ইউ ভেৰি মাছ